নমস্কাৰ মই আজি আপোনালোকৰ মাজত ফেচবুক লাইভ এটা কৰিবৰ বাবে উপস্থিত হৈছো ডিমা হাছাও জিলাৰ উমৰাংচু বুলি ক'লেই আমাৰ মনলৈ আহে এটা সুন্দৰ লেক আপোনালোকে লেকটো চাওক মই আপোনালোকক দেখুৱাইছো যিমান দূৰলৈকে চকু যাব সিমান দূৰলৈকে আপোনালোকে লেকটো দেখা পাই থাকিব এই লেকটো নেচাৰেল লেক নহয় এই লেকটো হৈছে আমাৰ যেতিয়া কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্ট হৈছিল তেতিয়া সেই প্ৰজেক্টৰ অংশ হিচাপে এই লেকটো নিৰ্মাণ কৰা হৈছিল আপোনালোকে আচৰিত হ'ব এই লেকটো 18,000 বিঘা মাটিৰে আবৃত হৈ আছে আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত ইমান ডাঙৰ লেক হয়তো দ্বিতীয়টো নাই লেকৰ লগতে গল্ফ ফিল্ড বুলিও এখন আছে যদিও ইয়াত গল্ফ নহয় আমাৰ পুৰণা ইয়াতে আমি গল্ফ ফিল্ড বুলিয়ে ইয়াক জানো আৰু গল্ফ ফিল্ডখনো প্ৰায় 17,000 বিঘা মাটিৰে আবৃত হৈ আছে যেতিয়া আপোনালোকে কেতিয়াবা ডিমা হাছাওলৈ আহিব উমৰাংচুলৈ আহিব এই লেকৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই আপোনালোকৰ মন আকৰ্ষণ কৰিব আৰু সঁচাকৈ মই আজি ৰাতিপুৱা উমৰাংচুলৈ আহিছিলো মোৰ যাবৰ কাৰণে মনত ইচ্ছাই হোৱা নাই যে মই ইয়াৰ পৰা ঘূৰি যাওঁ আপোনালোকে দেখিব ইয়াতে ধুনীয়াকৈ কিছুমান ঘৰ বনাই আছে আপোনালোকে লক্ষ্য কৰক গাড়ীখন গৈ আছে কাষত সৰু সৰু জুপুৰি ঘৰ বনাই আছে এখন মঞ্চ তৈয়াৰ হৈ আছে এইবিলাক কৰিছে আমাৰ কাউন্সিলৰ পৰা ফেলকন উৎসৱৰ কাৰণে প্ৰতি বছৰে নৱেম্বৰ ডিচেম্বৰ মাহত আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ইয়াতে ফেলকন উৎসৱ পালন কৰে তেওঁলোকে পৰীক্ষা কৰিছিলে যে ফেলকনবিলাক ক'ৰ পৰা আহে আৰু ক'লৈকে যায় তেওঁলোকে GPS টেগ লগাই দিছিলে চৰাই ফেলকনক আৰু তাৰ পৰা গম পাইছিলে যে এই ফেলকনবিলাক এই লেকলৈকে আহে সাউথ আফ্ৰিকাৰ পৰা আৰু তেওঁলোকে ইয়াত কিছুদিন কটাই পুনৰ সাউথ আফ্ৰিকালৈকে উভতি যায় আৰু এই ফেলকন ইয়াতে আহে শান্তিত বিশ্ৰাম কৰে আৰু সেইকাৰণে আমাৰ ডিমা হাছাও কাউন্সিলে ইয়াত ফেলকন উৎসৱ পালন কৰে এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে মুখ্যমন্ত্ৰী আজি উমৰাংচুলৈ কিয় আহিছিল আজি আমি উমৰাংচুলৈ আহিছিলো ইয়াত এখন সুন্দৰ